আমি দেখুৱাম কাঠফুলা খেতিৰ জৰিয়তে এগৰাকী নিবনুৱা যুৱকে কেনেধৰণে উপাৰ্জন কৰিব পাৰি মই প্ৰথমে দৃশ্য দেখুৱাই লৈছোঁ আমি বৰ্তমান উপস্থিত আছোঁ ধেমাজি জিলাৰ জয়ৰামপুৰ অঞ্চলৰ এগৰাকী খেতিয়কে কাঠফুলা খেতিৰ জৰিয়তে ইতিমধ্যে মাহ আৰু বছৰেকত এটা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু সেইগৰাকী যুৱক হৈছে জয়ৰামপুৰৰ এটা সময়ত দল সংগঠন কৰি যোৱা উদেশ হাজং আমি তেখেতৰ কাঠফুলাৰ যি খেতিৰ যি ব্যৱস্থা ইয়াত তেখেতৰ যি কাঠফুলা প্ৰায় 200 চিলিণ্ডাৰ বুলি কোৱা হয় 200 চিলিণ্ডাৰ আছে ইয়াৰ পৰা তেখেতে মাহ হিচাপত প্ৰায় 40-50 হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে গতিকে অনুমান কৰিব পাৰি যে এগৰাকী নিবনুৱা যুৱক বা নিবনুৱাই কাঠফুলা খেতি কৰিলে কেনে ধৰণে উপাৰ্জন কৰিব পাৰি তেখেতৰ মুখৰ পৰা আমি জানিব বিচাৰিম হয় আপোনাক স্বাগতম জনাইছোঁ জয়ৰামপুৰ নিচিনা ঠাইত আপুনি কাঠফুলা খেতি কৰি স্বাৱলম্বী হ'ব পাৰিছে ইতিমধ্যে আমি আজি দেখুৱাবলৈ আহিছোঁ আপোনাৰ এই উপাৰ্জনে অন্ততঃ নিবনুৱাসকলক অনুপ্ৰাণিত কৰি তুলিব আপুনি কাঠফুলা খেতিৰ লগত কেতিয়াবা জড়িত আৰু ইয়াৰ পৰা আপুনি কেনেকৈ উপাৰ্জন এই গোটেই কথাবিলাক কেনেকৈ ক'ব নমস্কাৰ মোৰ ইয়াত আজি অহাৰ কাৰণে তো কাঠফুলাটো ষ্টাৰ্টিং হিচাপে মইতো মোৰ মানে প্ৰথমে মোৰ দাদাই 98 মানত ট্ৰেইনিং লৈছিলে তাৰপিছত 2000 চনত দাদাই ঘৰত এটা কৰিছিলে একবাৰ কৰিছিলোঁ তেতিয়া মানে তেতিয়া মাৰ্কেট নাছিলে তেতিয়া ঠিক তেনেকৈ বজাৰ নথকাৰ কাৰণে আমি কেতিয়াবা মই এনে অগা পিছাকৈ কেতিয়াবা কৰোঁ মানে 2000 চনত কৰিছিলোঁ তাৰপিছত আকৌ 2005 চনত মই আকৌ কৰিছিলোঁ নেক্সট 2007 চনত তেনেকৈ আকৌ 2010 চনৰ পৰা 2012 চনলৈকে তেতিয়া কৰিছিলোঁ 2 বছৰ তাৰপিছত আকৌ মই নেক্সট এইটো এতিয়া কণ্টিনিউ এতিয়া 4 বছৰ হ'ব মই একদম ৰেগুলাৰ কৰি আছোঁ এই 17 চনৰ পৰা মই ৰেগুলাৰ মানে এইটো কৰি আছোঁ তাৰপিছত যথেষ্ট ইনকামটো ভাল কাঠফুলাত কিন্তু মানে অলপ বজাৰটোৰ কাৰণে আমাৰ কষ্ট হয় নিশ্চয় আমি যদি কওঁ কাঠফুলা খেতি আপোনাৰ কেনেধৰণৰ উৎপাদন আপুনি কৰে প্ৰথম পৰ্যায়ত যেনেকৈ আপুনি কয় ইয়াত ডিছকাশ্যন কৰিব লাগে খেৰৰ শোধন কৰা হয় তাৰপাছত ইয়াত উৎপাদন কৰা হয় এটা চিলিণ্ডাৰে কিমান কেজিলৈকে কাঠফুলাৰ যিটো উৎপাদন হয় এই গোটেই কথাবিলাক কেনেকৈ ক'ব প্ৰথমতেতো এইটো আমি মানে খেৰটো 1.5 ইঞ্চিকৈ আমি কাটোঁ আগতে মই দাৰৰ লগত কাটিছিলোঁ কিন্তু এতিয়া আজি মই 2-3 মাহ হ'ল মই এটা মেচিন আনিছোঁ মেচিনেৰে এতিয়া কটা হয় তাৰপিছত প্ৰথমতে খেৰটো আমি 1.5 ইঞ্চিকৈ কাটি ল'লোঁ তাৰপিছত সেই খেৰটো মানে বইল কৰিব লাগিব মানে তাত নিষ্কাশন কৰিবৰ কাৰণে তো আমি গৰম পানী উতলা পানীত মানে বইল কৰিলোঁ আমি তাৰ বইল কৰি তাৰপিছত সেই খেৰখিনি মানে জাষ্ট তাত পানীও থাকিব নালাগিব একেবাৰে শুকানো হ'ব নালাগিব তো আমি সেইটো মই 24 ঘণ্টাৰ কাৰণে মোৰ এইটো ৰঙা বস্তা আছে সেই বস্তাত মানে খেৰটো ভৰাই থৈ দিওঁ খেৰটো ভৰাই মই 24 ঘণ্টা আজি মানে সিজালোঁ কালি মই সেইটো বনাবলৈ ষ্টাৰ্ট কৰোঁ কিমান এটা দিন লাগে আচলতে সেইটো তাৰপিছত মই বনোৱাৰ পিছত মানে কি হয় এইটো 25-30-35 এই দিন ভিতৰত ওলাই যায় এটা চিলিণ্ডাৰত কিমান কেজিলৈকে আপুনি উৎপাদন পায় এতিয়া মই এইটো চিলিণ্ডাৰ এইটো মই আজি ছিঙিছোঁ ইয়াত আজি এটা চিলিণ্ডাৰত মই 1 কেজি পাইছোঁ প্ৰথম কিন্তু নেক্সটত অলপ কমিব মানে আপুনি আধা কেজিতকৈ অলপ বেছি হ'ব বজাৰত কেনেকুৱা দাম কেজি বজাৰত এতিয়া মই এনে নিজৰ এলেকাত 200 টকা দিছোঁ কিন্তু ধেমাজিত মই 240 টকাকৈ বেছি আছোঁ আপোনাৰ ইয়াত কিমান চিলিণ্ডাৰ আছে আৰু কিমান টকা মাহত উপাৰ্জন আহে এতিয়া মোৰ ইয়াত 224টা চিলিণ্ডাৰ আছে তো মই এইটো মাহত এতিয়া মানে এইটো খুব বেছি 10 দিনৰ ভিতৰত শেষ হৈ যাব ওলাৰ পিছত মানে মোৰ বনোৱাৰ লগত কথা ষ্টেপত যদি মই একেদিনাই বনাওঁ একেদিনাই ওলাব তেনেকুৱাকৈ এসপ্তাহৰ ভিতৰত শেষ হৈ যাব তো মই এতিয়া ইয়াতে নাই কমে 100 চিলিণ্ডাৰত মই প্ৰায় 40,000 টকা মানে এই মাহত ইনকাম কৰিছোঁ মানে নিশ্চয় আমি জানো যে বা কয় কাঠফুলাই বিজ্ঞানসন্মতভাৱে মানুহৰ স্বাস্থ্যও উপকাৰ কৰে হ'লে এই বজাৰ যিটো আপোনালোকৰ বজাৰবিলাক আপুনি ইতিমধ্যে কৈছে বজাৰৰ কাৰণে কিছু অসুবিধা হয় আপুনি আচলতে কি আহ্বান জনায় বা কি এটা আশা কৰে বজাৰ কেনেকুৱা হ'ব লাগে বজাৰটো মানে এই আমাৰ মানে গাঁৱলীয়া মানুহবিলাক নাজানে কাঠফুলাত কি থাকে ইয়াত মানে যথেষ্ট হাই প্ৰ'টিন থাকে কেলছিয়াম থাকে এতিয়া যিকোনো মানে এতিয়া আজিকালিতো বজাৰত আপুনি কিবা চব্জি আনিব গ'লে আপুনি
গোটেই ৰাসায়নিক দ্ৰব্যই হেৰি চব্জিবিলাক ভাল চব্জি আজিকালি নাই কিন্তু পিয়ৰ চব্জি হিচাপে কাঠফুলা আছে কিন্তু মানুহে মানে এতিয়া বহুত মানুহ তেনেকুৱা বনৰীয়া কাঠফুলা খাই মানুহ বহুত মৰিছে একবাৰ মোৰ তাৰ ভয়তো নাখায় এক বছৰ মোৰ মানে তেতিয়া 2000 মই মনত পাহৰিলোঁ মই গোলাঘাটত 17জন নে কেইজন মৰিছিলে সেইদিনা মই বজাৰত বহুত কাঠফুলা লৈ গৈছিলোঁ কিন্তু মই গোটেই ঘূৰাই আনিব লগা হৈছে সেইদিনা মানে গোলাঘাটত মানে বহুত মানুহ মৰিলে সেই তেনেকৈ তেতিয়া মই আকৌ মানে 2-3 বছৰ মই ষ্টপ দিব লগা হৈছে তেনেকৈ মানে বনৰীয়া কাঠফুলা খাই মানুহে বহুত মানুহ তেনেকৈ মৰি থাকে কিন্তু আমাৰ কাঠফুলা তেতিয়া এইটোও মানে খাবলৈ মানে মানুহে ভয় কৰে কিন্তু ইয়াত মানে ভয় কৰিবলগা একো নাই যেটো খেৰটো আমি বইল কৰি তাত কিমান যিকোনো বীজাণু আমি মুক্ত কৰিবৰ কাৰণে খেৰটো বইল কৰিব লগা হয় নিশ্চয় আপোনাক এই কামত বিশেষভাৱে সহযোগ কৰিছে নেকি প্ৰশাসন বা চৰকাৰৰ মানুহ হয় এইবাৰ মানে যোৱাবাৰ মই এটা ইণ্টাৰভিউ দিছিলোঁ আমাৰ ডিষ্ট্ৰিক্ট ভিতৰত মানে 8জনকে মানে কাঠফুলা কৃষকক সুবিধা এটা দিছিলে তাৰপিছত তাতে ইণ্টাৰভিউ এটা হৈছিলে আমাৰ কেণ্ডিডেট যিহেতু তেতিয়া 15জন আছিলে তাৰপিছত আমি ইণ্টাৰভিউত মোৰ মানে পাছ কৰিলোঁ বাৰু পাছ কৰি মোক 1,25,000 টকা মই অনুদান পাইছোঁ নিশ্চয় এয়া হৈছে এগৰাকী কাঠফুলা খেতিয়কৰ উপাৰ্জন ইয়াৰ পৰা তেখেতে কেনেকৈ উৎপাদন কৰে আৰু কেনেকৈ উপাৰ্জন হয় ইতিমধ্যে তেখেতে ক'লে আৰু ইয়াৰ পৰা বিশেষভাৱে যিসকল নিবনুৱা আমাৰ শিক্ষিত নিবনুৱা আছে যি সময়ত চাকৰিমুখী হৈ দেশ বিদেশ বা অন্য ৰাজ্যত দিন হাজিৰা কৰি ফুৰিছে সেই সময়ত ঘৰতে ঠাইতে বহি কাঠফুলাৰ খেতিৰ জৰিয়তে কেনেধৰণে স্বাৱলম্বন হ'ব পাৰি এই কথা মত ব্যক্ত কৰিছে আৰু জয়ৰামপুৰ নিচিনা এটা ঠাইত যিহেতু অসম অৰুণাচল সীমান্তৱৰ্তী খুব ইয়াতে এটা দুৰ্গম অঞ্চল আৰু অঞ্চল হিচাপে বিশেষভাৱে শিক্ষিত হাৰো কম এই ক্ষেত্ৰত যিসকল ইয়াত লোক আছে প্ৰায় লোকে কিন্তু ইতিমধ্যে ইয়াত প্ৰায় 60% লোকে বাহিৰত দিন হাজিৰা কৰি আছে এই সময়ত তেখেতে ঘৰত বহি উদেশ হাজঙে ঘৰতে থাকি কাঠফুলা খেতিৰ জৰিয়তে মাহত 30-40 হাজাৰ টকা উপাৰ্জন কৰিছে অন্যান্য কামো কৰে তেখেতে অন্যান্য কামৰ লগত জড়িত হয় নিজে আৰু তেখেতৰ দোকানো এখন আছে দোকান ব্যৱসায় প্ৰতিষ্ঠান গ'লে এই ক্ষেত্ৰত কাঠফুলাৰ খেতিৰ জৰিয়তে কেনেকৈ স্বাৱলম্বন হ'ব পাৰি এই কথা উদেশ হাজঙৰ মত ব্যক্তই আশা ৰেঙনি কৰি আনিছে নিবনুৱা হোৱাৰ বাবে